ডিব্ৰুগড়ৰ লালুকা গাঁৱৰ ভাড়াঘৰত এগৰাকী বোৱাৰীৰ চিপ লৈ ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত লৈছে নতুন মোড়। হত্যাৰ গোন্ধ পাইছে পৰিয়ালে আৰু গাঁৱৰ ৰাইজে। ঘটনাত সাঙুৰ খাইছে বিজেপি নেতাৰ পুত্ৰৰ নাম। পৰিয়ালৰ লোকৰ মতে পূৰ্বে বিবাহপাশত আবদ্ধ 9 বছৰীয়া সন্তানৰ মাতৃ পূৰবীয়ে লালুকাৰ ভাড়াঘৰৰ লিভ ইন ৰিলেশ্যনত আছিল ডিব্ৰুগড়ৰ বিজেপিৰ প্ৰভাৱশালী নেতা যতীন গগৈৰ পুত্ৰ হিমাংশু গগৈৰ সৈতে। ভাড়াঘৰটোলৈ প্ৰায়ে আহ-যা আছিল হিমাংশুৰ। পূৰবীৰ পৰিয়ালৰ মতে নিজৰ স্বামী বুলি পৰিচয় দি বহু নিশা যুৱতীগৰাকীৰ সৈতে লালুকা গাঁৱৰ ভাড়াগৃহত পাৰ কৰিছিল হিমাংশুৱে। যতীন বৰা পুত্ৰ বগীবিলৰ হিমাংশু গগৈ ভণ্টিৰ লগত লিভিঙত আছিলে। তেখেত বৰ্তমান ছুইচাইড কৰিছে, কিন্তু মানে ছুইচাইড যেন আমাৰ লগা নাই। দুখী বহুতখিনি কাগজ পত্ৰ পাইছোঁ, তাৰ এভিডেঞ্চত ফটো চব পাইছোঁ, কিন্তু এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই। আমাক ন্যায় লাগে। পূৰ্বতে বিয়া হোৱা ল'ৰা এটা আছে, ল'ৰাটো 9 বছৰ হৈছে। তেওঁৰ লগত ভাড়াঘৰত লিভিঙত আছিলে। সকলো দায়িত্ব তেওঁৰ হাজবেণ্ডৰ, মানে গোটেই ডকুমেণ্টছত তেওঁৰ হাজবেণ্ড বুলি চবতে আছে। 6 বছৰ দিনৰ পৰা আছে, 6 বছৰৰ পৰা আছে। ঘৰ বগীবিলত হয়। হয়, তেওঁৰ দেউতাক বিজেপি দলৰ যতীন বৰা। তেওঁ বিজেপি দলৰ সভাপতি বুলি। চিকিৎসাৰ ক্ষেত্ৰতো হিমাংশুৱে নিজৰ পৰিচয় দি চিকিৎসা কৰোৱাইছিল পূৰবীৰ বিভিন্ন সময়ৰ মেছেজৰ লগত শেহতীয়াকৈ কিছু ভাবুকি তথা আপত্তিজনক মেছেজো আৰক্ষীয়ে লাভ কৰিছে পূৰবীৰ পৰা জব্দ কৰা ফোন দুটাৰ পৰা। পৰিয়ালৰ লোকে আজি আমোলাপট্টি আৰক্ষী চকী ঘেৰাও কৰি ন্যায়ৰ দাবীৰে হিমাংশুক গ্ৰেপ্তাৰৰ দাবী কৰে। ইতিমধ্যে পৰিয়ালে দিয়া গোচৰ পঞ্জীয়ন হৈছে। পৰিকল্পনাভাৱে হত্যা কৰিছে আৰু নিজে যদি কিবা ছুইচাইড কৰা হ'লে যিখিনি আমি দেখিছোঁ তেনেকুৱাটো কেতিয়াও নহয়। সম্বন্ধটো এতিয়া ধৰক ল'ৰাটোৰ নামটো নাজানো, মই হিমাংশু গগৈ বুলি কৈছে, কিন্তু থকাটো ইয়াত থাকে বুলি কয় শুনি পাইছোঁ। একেলগতে থাকে বুলি কৈছে ছোৱালীজনীৰ লগত। তাৰ এতিয়া আমাক বিচাৰ লাগে, আৰু শুদ্ধ বিচাৰ লাগে, আৰু আপোনালোক আছে, প্ৰশাসন আছে লগতে শুদ্ধ বিচাৰ কৰি আৰু দোষী শাস্তি দিব লাগে। আমোলাপট্টি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 306/34 ধাৰাৰ 168/24 সংখ্যক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে। ইফালে পৰিয়ালৰ অভিযোগ, ৰাজনৈতিক দলৰ প্ৰভাৱৰ বাবে আৰক্ষীয়ে হিমাংশুক গ্ৰেপ্তাৰত লেহেমীয়া স্থিতি গ্ৰহণ কৰিছে। মুকলি আকাশত ঘূৰি ফুৰিছে, সোনকালে গ্ৰেপ্তাৰ কৰক বুলি কৈছে বুলি ভাবো। কৈছে বুলি ভাবো মানে সেইটো ঘৰৰ মানুহে কৈছে বুলি ভাবো। তেখেতক মানে যেতিয়া খবৰ দিয়া হৈছে, তেখেত অহা নাই কিয়? তেখেত যদি দুখী নহয়, তেখেতক খবৰ দিয়া হৈছে, তেখেতৰ ৱাইফ এনেকুৱা এটা ঘটনা ঘটি গৈছে, তেখেত অহা নাই কিয়? আমাৰ ওচৰত উপস্থিত হোৱা নাই কিয়? গতিকে আমাক লাগে, আমাক ন্যায় লাগে, সেইটো বুলি ভাবিছো আমি। উল্লেখ্য যে ডিব্ৰুগড় চহৰৰ লালুকা গাঁৱৰ এটি 3 মহিলা গৃহত ভাড়া লৈ থকা পূৰবীৰ মৃতদেহ 24 এপ্ৰিলৰ সন্ধ্যা চিপ লৈ থকা অৱস্থাত ৰহস্যজনকভাৱে ওলমি আছিল।